30 জানুৱাৰী বৃহস্পতিবাৰ আমাৰ এই জান্নাতুল উলুম বানাত মাদ্ৰাছা প্ৰাংগণত এখনি ওয়াজ ও দোয়া মাহফিল অনুষ্ঠিত হ'ব। প্ৰতি বছৰ আমাৰ আজি 14তম ওয়াজ মাহফিল প্ৰতি বছৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবাৰ বিশেষ তাৎপৰ্য হৈছে এইবাৰ আমি দুজন পীৰে কামিল মানুহক নিমন্ত্ৰণ জনাইছোঁ। এজন হ'ল আমাৰ মুখ্য অতিথি হ'ল উস্তাদে দাৰুল উলুম দেওবন্দ হজরত মৌলানা তৌহিদ আলম বিজনৰী সাহাব, আৰু আনজন প্ৰধান অতিথি হ'ল হজরত মৌলানা ইছমাইল কাছিমি সাহাব মুহাদ্দিছ গোবিন্দপুৰ মাদ্ৰাছা শিলচৰ। আকৌ লগতে আমাৰ ইয়াত মহফিলাৰ এটা ওয়াজ মহফিল অনুষ্ঠিত হয় দুপৰীয়া 1 বজাৰ পৰা বিয়লি 4 বজালৈকে। এই লংকাৰ বৃহৎ অঞ্চলত মহিলাৰ কোনো ওয়াজ দোয়া মহফিল অনুষ্ঠিত নহয়। আমাৰ ইয়াত প্ৰায় 3000ৰ অধিক মহিলা গোট খায়। তেওঁলোকৰ ওয়াজ শেষ হোৱাৰ পাছত তেওঁলোকৰ মাজত এটা চিন্নি বিতৰণ কৰা হয় আৰু তেওঁলোকৰ ওয়াজ শুনি ঘৰলৈ যায়। পাছত আমাৰ মাগৰিব নমাজৰ পাছৰ পৰা অৰ্থাৎ সন্ধিয়া 6মান বজাৰ পৰা আমাৰ পুৰুষসকলে অনুষ্ঠিত হয়। এইবাৰ আমি ওয়াজ বেছি পলম নকৰোঁ, মেক্সিমাম 10টা বজাত আমাৰ ওয়াজ মাহফিল শেষ হৈ যাব। যিহেতু আমাৰ এই অঞ্চলত বহুত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ পৰীক্ষা সমাগত, সেইকাৰণে আমি 10 বজাত ওয়াজ সমাপ্ত কৰিম। আৰু আশা কৰিছোঁ ইয়াত যথেষ্ট মানুহৰ সমাগম হ'ব আৰু অতি উলমাৰ ওয়াজ মাহফিল অনুষ্ঠিত হ'ব। জাগাটো হ'ল ইছলাম বস্তি, লংকা ইছলাম বস্তি 3 নম্বৰ ৱাৰ্ড, জান্নাতুল বানাত মাদ্ৰাছা প্ৰাংগণ।